নমস্কাৰ সাকসেছ আসাম নামৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। অসম চৰকাৰৰ চাকৰি পুনৰ ডিস্ট্ৰিক্ট এণ্ড সেশন জাজ মাজুলীৰ ফালৰ পৰা গ্ৰেড 4 পিয়ন চকীদাৰ পদ মুকলি কৰিলে। তো এইখন হৈছে অফিচিয়েলি এডভাৰটাইজখন। তো ইয়াতে আপোনালোকে যদি চাই তো ইয়াতে পিয়ন আৰু চকীদাৰ পদ মুকলি কৰিছে। তো ইয়াতে পিয়নৰ 7টাকৈ পদ মুকলি কৰিছে আৰু চকীদাৰৰ এটা। আৰু দৰমহাটো 12,000 পৰা 52,000 লৈকে আৰু গ্ৰেড পে 3,000। তো চকীদাৰৰ ক্ষেত্ৰতো আপোনালোকৰ দৰমহাটো একে। আৰু কোৱালিফিকেশ্যনখিনি যদি আমি চাওঁ ইয়াতে আপোনালোকে 8 পাছ কৰা হ'লে আবেদন কৰিব পাৰিব। কিন্তু যদিহে আপোনালোকে হায়াৰ সেকেন্ডাৰী পাছ কৰিছে বা হায়াৰ সেকেন্ডাৰীতকৈ অধিক কোৱালিফিকেশ্যন আছে তেনেহ'লে আপোনালোকে এই পদকেইটাত আবেদন কৰিব নোৱাৰে। আৰু ক্যাটেগৰি ওয়াইজ যদি আমি পোষ্টখিনি চাওঁ আনৰিজাৰ্ভৰ ক্ষেত্ৰত 4টা আছে, ওবিসি এমওবিসিৰ ক্ষেত্ৰত 2টা আছে, এসটিপিৰ ক্ষেত্ৰত 1টা আছে আৰু চকীদাৰৰ ক্ষেত্ৰত ইয়াতে দিয়া আছে আনৰিজাৰ্ভৰ 1টা। আৰু ইয়াতে আপোনালোকৰ বয়সৰ সময়সীমাটো ধৰি দিছে 18 পৰা 40 বছৰৰ ভিতৰত হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু বাকি যিখিনি এসটি এসসি ওবিসি এমওবিসি ক্যান্ডিডেট তো তেওঁলোকৰ কাৰণে ইয়াতে এজ ৰিলেক্সেশ্যন ধৰি দিছে। তো হাউ টু এপ্লাই, তো আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰিব লাগিব। তো আপোনালোকৰ যিখিনি এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট লগতে এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট লগতে 2 কপি পাছপোৰ্ট সাইজ ফটো, তো এই আটাইখিনি আপোনালোকে সেলফ এটেষ্টেড কৰি পঠাব লাগিব। তাত ডিস্ট্ৰিক্ট এণ্ড সেশন জাজ মাজুলী গাৰামুৰ পিন 785105। তো এই এড্ৰেছটোত আপোনালোকে পঠাব লাগিব আৰু লাষ্ট ডেটটো আহিছে 21 ডিচেম্বৰ 2024। তো যিখিনি বন্ধু বান্ধৱীয়ে আবেদন কৰিম বুলি ভাবিছে তেওঁলোকে ফুল এডভাৰটাইজমেণ্টখন এবাৰ ভালদৰে পঢ়ি চাব আৰু বাই পোষ্টো আপোনালোকে পঠাব পাৰে বা ড্ৰপ বক্সতো আপোনালোকে জমা দিব পাৰে। তো বন্ধুসকল এইখিনি আছিল ভিডিঅ'টো আপোনালোকক দিবৰ বাবে। তো ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। ধন্যবাদ।